আজি প্ৰায় এটা বছৰৰ নহয়, ঠিক কেইবাটাও বছৰ আগৰ পৰাই যে যন্ত্ৰসৱস্য সমাজখনত মূল্যবোধৰ সেইদিন ধৰি আজি আমি সেই ক্ষেত্ৰখনত আমি পদাৰ্পণ কৰি যিকোনো কাৰ্যসূচী আমি লৈ আহিছোঁ হওক। আৰু তাৰে এটা কাৰ্যসূচীত অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অসম চৰকাৰৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত ভূপেন্দ্ৰ সংগীত বছৰজোৰা যিহেতু ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, তাৰ উদ্দেশ্য আগত ৰাখিয়েই চৰকাৰ আৰু আমাৰ ৰাইজেও আৰু NGOবিলাকেও তেওঁক স্মৰণ কৰি গৈছে। গতিকে সেই অনুষ্ঠান এভাগ অনুষ্ঠিত হৈছিলে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। তাত আমি আমাৰ গোলাঘাট জিলাৰ পৰা 5গৰাকীয়ে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পেলাই দ্বিতীয় শ্ৰেষ্ঠ সংগীত লাভ কৰিছিলে। আৰু সমান্তৰালভাৱে আমি এখন 70ৰ ঊৰ্ধৰ প্ৰায় 8গৰাকী ব্যক্তিয়ে গৈ একাংকিকা প্ৰতিযোগিতাতো আমি অংশগ্ৰহণ কৰিছিলোঁ। তাত যদিও আমি সুফলাফল নাপালোঁহত, তথাপিতো আমি আগ্ৰহী পৰৱৰ্তী সময়ত আমি এই জ্যেষ্ঠসকলক লগত লৈ বৃহত্তৰ ঢেকিয়াল জ্যেষ্ঠ নাগৰিক সন্মিলনে এনে কামবিলাকত আগবাঢ়ি যাব। আৰু লগতে সমাজখনৰ সংস্কাৰ আৰু সংবেদনশীল কৰিবলৈ আধ্যাত্মিক চেতনাৰে পৰিপূৰ্ণ কৰিবলৈ নৱপ্ৰজন্মক উদ্বুদ্ধ কৰি ৰাখিব বুলি আমি প্ৰচেষ্টা ৰাখিছোঁ আৰু আমি প্ৰত্যাশা জনাইছোঁ।